সেয়া আমি এতিয়া কেদাৰনাথ যাতে ৰুদ্ৰপ্ৰয়াগ পাৰ হ'লোঁ। এইখন দলং, ইফালে লেফ্ট চাইডে যোৱা আৰু ইফালে ৰাইট চাইডে আহা। চাওক দুইফালে পাহাৰ মাজেৰে এইটো নদী বৈ গৈছে। কি ধুনীয়া হয়, এই চাওক কি ধুনীয়া নদী এইটো। বহুত ধুনীয়া জেগা, মানে বিৰাট ধুনীয়া জেগা। এই চব পাহাৰীয়া লেণ্ডশ্লাইড হৈছে, চব শিল, এইবিলাক পাথৰ। আৰু মই ইয়াতে মেইন চাউণ্ডটো দিব পৰা নাই, যিহেতু ইয়াতে এইবিলাক গান বজাই থৈ দিছে মালিকজনে, সেইটো কাৰণে দিব পৰা নাই। এইটো আমি ৰখিব লগা হৈছে, ওৱান ৱে হৈ আছে। এই চব গোটেই পানীৰ ওপৰৰ পৰা পানী বৈ আহি কাষতে টেবুল এখন পাৰ হৈছে। সেইজন মানুহ বহি আছে, কি চিন্তা কৰি ভয়তে বহি আছে মানুহজনে। এইখিনি আমি কিবাকে পাৰ হৈছোঁ এই জেগাটো। পাৰ হৈ এনেকৈ গৈছোঁ আৰু কিবা তলৰ মহ চালে একদম তলত বহুত ফুট তলত নদীটো আছে। সেই নদীটো কিবাকে পাৰ হৈছোঁ আমি। তাৰপিছত গোটেই এইবিলাক মাটি খহি আছে, লেণ্ডশ্লাইড হৈছে। কাৰণ ইয়াতে বাৰিষা কালত লেণ্ডশ্লাইড হৈছে, বাৰিষা খৰালি বুলি কথা নাই, ইয়াতে লেণ্ডশ্লাইড হৈ থাকে। এই চব তথাপিও আমি গাড়ীখন লৈ পাৰ হৈছোঁ। স্কুটি লৈ ৰখাই থৈ দিছে, মানুহবিলাকে যাব পৰা নাই ভয়তে। সিহঁতে আমি বেকগ্ৰাউণ্ড বজাব পৰা নাই একো। মানুহজনে গান বজাই থৈ দিছে, পুছো যাৰা পুছো মুঝে কিয়া হুৱা, সেই গান বজাই থৈ দিছে। সেইটো কাৰণে মই দিব পৰা নাই, মই বন্ধ কৰি থৈ দিলোঁ। সেইটো কাৰণে চাওক ইয়াতে কি ধুনীয়া জেগাটো, বহুত ধুনীয়া লাগে। এইটো ভাগীৰথী, এইটো গংগা নদী গৈছে, বৈ গৈছে। অলকনন্দা আৰু ভাগীৰথী লগ হয়।